ঢকুৱাখনা সদৰ থানাত হঠাৎ উপস্থিত হ'ল সুনীল গগৈৰ পত্নী পুষ্পা গগৈ। পঢ়াৰ বিষয়ে অকণমান বিশ্ববিদ্যালয় যাবলৈ সময় হ'ল তাৰ, সেইটো কাৰণে আমি এপ্লিকেশ্যন এখন দি জনাই থওঁ বুলি আহিছিলোঁ। কেনে আছে সুনীল গগৈৰ পৰিয়ালটি আৰু কিদৰে চলিছে পৰিয়ালটো? অনিশ্চিত ভৱিষ্যতৰ দিশে সুনীল গগৈৰ পত্নী পুত্ৰ। সুনীলৰ পুত্ৰ শৈক্ষিক ভৱিষ্যতো অন্ধকাৰ হ'ব নেকি? ঢকুৱাখানা সদৰ থানাত হঠাৎ উপস্থিত হ'ল সুনীল গগৈৰ পত্নী। আৰক্ষীয়ে বা CIDয়ে নমতাকৈ হঠাৎ উপস্থিত হ'ল সুনীল গগৈৰ পত্নী পুষ্পা গগৈ। কিন্তু হঠাৎ এনেদৰে থানালৈ কিয় গ'ল সুনীল গগৈৰ পত্নী পুষ্পা গগৈ? যিহেতু নেকি সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ এটি সন্তান আছিলে, সেই সন্তানটোৰ এতিয়া কলেজলৈ যাবলৈ সময় হৈ আহিছে। সেইটো কাৰণে তেওঁ ঢকুৱাখানাৰ সদৰ থানাত তেওঁ এপ্লিকেশ্যন দিবলৈ গৈছিল। সেইকাৰণে হঠাৎ উপস্থিত হ'লগৈ ঢকুৱাখানাৰ সদৰ থানাত। যিহেতু নেকি সুনীল গগৈৰ পুত্ৰক কলেজত লৈ যাবলৈ তেওঁলোকে এপ্লিকেশ্যন দিবলৈ আহিছিল আৰু জনাই থওঁ বুলি আহিছিল। যিহেতু নেকি সুনীল গগৈৰ পুত্ৰ সন্তান কলেজলৈ যাওক আৰু ভাল দিশে যাওক আৰু পঢ়া শুনা কৰক বুলি কৈ এপ্লিকেশ্যন দিবলৈ আহিছিল হঠাৎ পুষ্পা গগৈয়ে। হয়, সুনীল গগৈৰ পুত্ৰ আৰক্ষীৰ জেৰাৰ পৰা মুক্ত কৰি বিশ্ববিদ্যালয় যোৱাৰ বাটেৰে CIDৰ অনুমোদন ল'বলৈ আহিছিল পুষ্পা গগৈ। সুনীলৰ পুত্ৰ সৌৰভ কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ। 1 জুলাইৰ পৰা পুত্ৰৰ নতুন পাঠ্যক্ৰম আৰম্ভ হৈছে। কিন্তু CIDয়ে জেৰাৰ পৰা এৰি যাবলৈ দিয়া নাই সৌৰভক ঢকুৱাখানা সদৰ থানাত এখন আবেদন দিছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে। ইয়াৰ প্ৰতিনিধি DGP GP সিং আৰু CIDৰ IGP সংযুক্তা পৰাশৰ আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিব। যিহেতু নেকি সুনীল গগৈৰ পত্নীয়ে তেওঁলোকক সহযোগিতা কৰিব আৰু ল'ৰাটোৰ যিহেতু নেকি স্কুলো ক্ষতি হৈ আহিছে, তেওঁৰ পঢ়া শুনাও ক্ষতি হৈ আহিছে। যিহেতু নেকি 1 জুলাইৰ পৰা তেওঁৰ ক্লাছ আৰম্ভ হৈছে, সেইটো কাৰণে তেওঁ দৰখাস্তটো আগতে দিম বুলি কৈছে আৰু ৰিকুৱেষ্ট কৰিছে। সংবাদ মাধ্যমৰ ওচৰত তেওঁ জনাইছে। তেওঁ এইটো কথাই কৈছে, তেওঁক বিশ্ববিদ্যালয়ত যাবলৈ দিয়ে, পঢ়া শুনা কৰিবলৈ দিয়ে, এইটো অনুৰোধ জেৰাৰ পৰা মুক্ত হ'বলৈ দিয়ে যেন, আৰু সকলো সহযোগিতা কৰিব সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে।